চৰকাৰে কি পাগলৰ নিচিনা এটা সিদ্ধান্ত দি দিয়ে বুজি নাপাওঁ অৰ্থনীতি ৰক্ষা কৰিবলৈ চিন্তা কৰি আছে চৰকাৰে জনসাধাৰণ যদি নাথাকে চৰকাৰে কেনেকৈ চৰকাৰ চলাব কি চৰকাৰ এটো চৰকাৰ হল নেকি প্ৰজা থাকিব লাগিব তেতিয়াহে ৰজাৰ মূল্যটো থাকিব প্ৰজাই যদি শেষ হৈ যায় ৰজাৰ কি ভ্যালু থাকিব গতিকে আগত মানুহৰ সুৰক্ষাৰ কথা চিন্তা কৰক আপোনালোকে এই জনসাধাৰণৰ সুৰক্ষাৰ কথা চিন্তা নকৰি আপোনালোকে এনে এটা সিদ্ধান্ত লৈ ল'ব হেতু কেনেকুৱা কথা হল এটো চৰকাৰৰ কোনো ধৰণৰ ভাল এটা সিদ্ধান্ত হল নেকি নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল জাহিদ ক্ৰিয়েচনছ লৈ আশা কৰো সকলোৱে ভালে আছে আজি এইখন ভিডিঅ'ত আলোচনা কৰিম কেনেকৈ আমি কৰোনা ভাইৰাছক ৰোধ কৰিব পাৰি তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাই থওঁ বৰ্তমান সময়ত কৰোনা ভাইৰাছৰ ফলত আক্ৰান্ত মুঠ সংখ্যা প্ৰায় 1 লাখৰ ওপৰত গৈছে আৰু সেই সংখ্যা যদি আমি বৰ্তমান সময়ত অসমত দেখো তেনেহলে বৰ্তমান সময়ত 171 জনলৈ বৰ্তমান সময়ত কৰোনা ভাইৰাছৰ আক্ৰান্ত হৈছে ইয়াৰ লগত আৰু এটা কথা জনাই থওঁ আপোনালোকক প্ৰতিদিনে 4 পৰা 5000 মানুহ এই কৰোনা ভাইৰাছৰ ফলত আক্ৰান্ত হৈ আছে এতিয়া আহিছো মূল প্ৰসংগটোলৈ যে কেনেকৈ ৰোধ কৰিব পাৰিম এই কৰোনা ভাইৰাছক ৰোধ কৰিবলৈ হলে দুটা পদ্ধতি আছে দুটা উপায় আছে যি দুটা উপায়ৰ সহায়ত আমি এই কৰোনা ভাইৰাছক ৰোধ কৰিব পাৰিম প্ৰথম উপায়টো হৈছে আমি যদি চাও ভ্যাকচিন যেটো নেকি আজিলৈকে প্ৰস্তুত হোৱা নাই ভ্যাকচিনটো যেতিয়ালৈকে প্ৰস্তুত নহব তেতিয়ালৈকে আমি কৰোনা ভাইৰাছক দমন কৰিব নোৱাৰিম গতিকে এই মানে ভ্যাকচিনটোৰ আৱিষ্কাৰৰ কাৰণে গোটেই বিশ্বত সাইন্টিষ্ট সকলে দিনে ৰাতি তেওঁলোকে কাম কৰি আছে ভ্যাকচিনটো প্ৰস্তুত কৰিবলৈ কিন্তু তেওঁলোকে আজিলৈকে ভ্যাকচিনটো প্ৰস্তুত কৰিব পৰা নাই প্ৰস্তুত নকৰাৰ কাৰণটো হ'ল যে ভ্যাকচিনটো প্ৰস্তুত কৰোতে কমে 1 বছৰৰ পৰা 1.5 বছৰ মান সময় লাগে এই সময়খিনিতে তেওঁলোকে ভ্যাকচিন এটা প্ৰস্তুত কৰিব পাৰিব আৰু ভ্যাকচিনটো প্ৰস্তুত কৰাৰ সময়ত তেওঁলোকে বিভিন্ন ধৰণৰ টেষ্ট কৰিবলগীয়া হয় তাৰ পিছতহে মানুহৰ ওপৰত এই ভ্যাকচিনটো প্ৰয়োগ কৰিব পাৰে যেহেতু কৰোনা ভাইৰাছৰ যেটো ৰূপ ই প্ৰতিটো মুহূৰ্ততে হলনি হৈ থাকে ই যদি আপুনি কোনো এটা নন লিভিং বস্তু অৰ্থাৎ জড় পদাৰ্থ হেতু বস্তুৰ ওপৰত যদি এই ভাইৰাছটো যদি লাগি থাকে তথাপিও ভাইৰাছটো জিয়ে থাকে এটা নিৰ্দিষ্ট সময়লৈকে হয়তো 5 ঘণ্টা বা 6 ঘণ্টা সময়লৈকে এই ভাইৰাছটো জিয়ে থাকিব পাৰে আৰু যদি লিভিং বস্তু অৰ্থাৎ যদি কোনো জীবিত বস্তুৰ ওপৰত যদি এই ভাইৰাছটো পৰে যেনেকুৱা মানুহ গৰু ছাগলী এইবিলাক কি জীবিত বস্তু লিভিং থিংস সো এই লিভিং থিংস বিলাকৰ যদি সংস্পৰ্শলৈ এই ভাইৰাছটো আহে তেতিয়া এই ভাইৰাছটো দীৰ্ঘ সময়লৈকে জীয়াই থাকিব পাৰে অৰ্থাৎ মানুহ এজনৰ শৰীৰত এই কাৰণে কোৱা হৈছে যে মানুহ এজনক 14 দিনৰ কাৰণে কোৱাৰেন্টাইনত দিয়া হয় কিয়ৰ কাৰণে কাৰণ এই 14 দিনৰ ভিতৰতে ভাইৰাছটো কি কৰে আপোনাৰ গোটেই শৰীৰত বিয়পি যায় আৰু তাৰ লক্ষণ হয়তো এদিন পিছত বা দুদিন পিছত আপোনালোকে চাব পাৰে যে এদিন কাহ হৈছে তাৰ পিছত হয়তো জ্বৰ হৈছে অতিমাত্ৰা বৃদ্ধি পাই আছে তাৰ পিছত যদি চাই আপোনালোকে খুবে কাহটো বাঢ়ি গৈছে এনেকৈ এই ভাইৰাছৰ লক্ষণবিলাক আমি চাব পাৰো আৰু এটা নিৰ্দিষ্ট সময়ৰ পিছত এই মানুহজন গৈ মৃত্যু মুখত পৰে হেয়া সেই সময় দিয়া হৈছে 14 দিন গতিকে এই ভাইৰাছটো যদি আমি দমন কৰিবলৈ যাও তেনেহলে প্ৰথম উপায় হৈছে ভ্যাকচিন ভ্যাকচিনটো তো এতিয়ালৈকে আৱিষ্কাৰ হোৱা নাই আৰু ইতিমধ্যে বহুতো টেষ্ট হৈ গৈছে এই টেষ্টবিলাক এতিয়ালৈকে সফল হোৱা নাই সাইন্টিষ্ট বিলাকে তেওঁলোকে এই ভাইৰাছৰ ভ্যাকচিনৰ পিছে লাগি আছে আমি আশা কৰো তেওঁলোকে অতি সোনকালে ভ্যাকচিনটো উলাব পাৰিব কিন্তু এই বিষয়ে এই ভ্যাকচিনৰ বিষয়ে ওয়াৰ্ল্ড হেলথ অৰ্গানাইজেচনে কি কয় তেওঁলোকৰ মতে তেওঁলোকে যেটো গৱেষণা কৰিছে তেওঁলোকৰ মতে এই ভ্যাকচিনটো কেতিয়া প্ৰস্তুত হ'ব বা ভাইৰাছৰ বিষয়ে তেওঁলোকে কি জনাইছে তেওঁলোকৰ এটা ৰিপৰ্ট মতে তেওঁলোকে যেটো জনাইছে যে ভাইৰাছটোক আমি পৃথিৱীৰ পৰা একেবাৰে দমন কৰাটো সম্ভৱ নহয় ভাইৰাছটো যেনেকৈ আগত এইডছ বেমাৰটো হৈছিল আপোনালোকে হয়তো জানে এইডছ যেটো যৌন সংক্ৰমণৰ ফলত এইডছ ৰোগটো হয়
সচৰাচৰ ইয়াৰ টিকা আজিলৈকে প্ৰস্তুত হোৱা নাই এনেকুৱা ধৰণৰ বহুতো ভাইৰাছ আছে বহুতো বেমাৰ আছে যিবিলাক নেকি এতিয়ালৈকে সেইবিলাকৰ ভেকচিন প্ৰস্তুত হোৱা নাই সেম এই কৰোনা ভাইৰাছটো বিশ্বত থাকি যাব কিন্তু ইয়াৰ পৰা আমি কিছুমান নিয়ম নীতি অৱলম্বন কৰি আমি ইয়াৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিব পাৰিম কিন্তু বৰ্তমান সময়ত যেটো সিচুৱেচন আমি দেখিবলৈ পাইছো গভৰ্ণমেণ্টৰ তৰফৰ পৰা তেনেকুৱা ধৰণৰ কোনো ধৰণৰ সিচুৱেচন ক্ৰিয়েট কৰা হোৱা নাই হয়তো গভৰ্ণমেণ্টে লকডাউন দিছে এই টপিকসটো আছে লকডাউনৰ ওপৰত এটা টপিকস আছে এটো হল 2 নম্বৰ টপিকস মই প্ৰথমতে কৈছো আপোনালোকক ভ্যাকচিন আৰু 2 নম্বৰটো হৈছে লকডাউন গতিকে 1 নম্বৰ প্ৰসেসটো যেতিয়ালৈকে আমি যাব নোৱাৰিম অৰ্থাৎ যেতিয়ালৈকে সাইন্টিস্ট বিলাকে ভ্যাকচিন প্ৰস্তুত কৰিব নোৱাৰিব তেতিয়ালৈকে আমি সুৰক্ষিত নহওঁ তেতিয়ালৈকে কৰোনা ভাইৰাছক দমন কৰিব নোৱাৰিম এতিয়া আহিছো 2 নম্বৰ পইণ্ট লৈ 2 নম্বৰ পইণ্টটো হৈছে লকডাউন হয় আমি লকডাউনত মোটামুটি লাষ্ট মাৰ্চ মাহৰ 24 তাৰিখৰ পৰা 22 তাৰিখে জনতা কাৰফিউ দিয়া হৈছিল আৰু 24 তাৰিখে দিলে প্ৰধানমন্ত্ৰীয়ে 21 দিনৰ এটা লকডাউন প্ৰথম পৰ্যায়ৰ লকডাউনটো আছিল 21 দিনৰ সো লকডাউনটো দিয়াৰ উদ্দেশ্য কি আছিল লকডাউনটোৰ ফলত মানুহক এইটোৱে বুজাব খুজিছে যে আপোনালোকে ঘৰত থাকক ঘৰত থাকিলে কি হ'ব এই ভাইৰাছটো এজনৰ শৰীৰৰ পৰা আন এজনৰ শৰীৰলৈ বিয়পি যাব নোৱাৰিব এই কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়া কি কৰিলে আপোনালোকক ঘৰত থাকিবলৈ অনুৰোধ কৰিলে কিন্তু কিছুমান মানুহ আছে তেওঁলোকে ঘৰত থাকিব কিন্তু থকা খোৱাৰ সুবিধা নাই তেওঁলোকে কি খাব তেনেকুৱা কোনো ধৰণৰ প্ৰিপাৰেচন দিয়া নাছিল গভৰ্ণমেণ্টৰ তৰফৰ পৰা যে আপোনালোকে এক সপ্তাহ আগত আপোনালোকক জাননী দিয়া হল আপোনালোকে যিমান পাৰে খোৱা বস্তুখিনি আপোনালোকে পাৰিলে ঘৰত লৈ ৰাখিব হয় মানিছো যে আমি 21 দিন লকডাউন দিলে 21 দিনৰ খোৱা বোৱাটো আমি ৰাখিলো পিছৰ পৰ্যায়ত যেতিয়া লকডাউন দিলে আৰু তেতিয়া কোনো ধৰণৰ আৰু কি মানুহৰ তেনেকুৱা আৰু সুবিধাই নাই মানুহ ক'ত যাব যিবিলাক দিন হাজিৰা মানুহ কৰি খায় তেওঁলোকৰ তেনেকুৱা কোনো ধৰণৰ ব্যৱস্থা নাই গতিকে চৰকাৰৰ পৰা যেটো লকডাউনৰ যেটো প্ৰসেস সম্পূৰ্ণৰূপে এটা ফুল প্ৰসেস মানুহ এতিয়া কৰোনা ভাইৰাছৰ ফলত নহয় মানুহ এতিয়া মৰিবলগীয়া হৈছে লকডাউনৰ ফলত অনাহাৰত মৰিবলগীয়া হৈছে গতিকে এই বিষয়ে কানহাত দিয়া দেখা পোৱা নাই আমি খাদ্য যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী তেওঁৰ বিশেষ ভূমিকা আছিল এই লকডাউনৰ সময়ত তাৰ পিছত কৃষক মন্ত্ৰী অতুল বৰা ডাঙৰীয়া তেখেতৰ বিশেষ ভূমিকা আছিল কিন্তু এই লকডাউনৰ সময়ত আমি যদি কৰোনা ভাইৰাছৰ ৰোগীৰ লগত যদি আমি দেখিবলৈ পাইছো অকল আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰকে আমি কৰোনা ভাইৰাছৰ যেটো আৰম্ভণিৰ পৰা বৰ্তমান সময়লৈকে অকল হিমন্ত বিশ্ব শৰ্মা ছাৰেই এই কৰোনা ভাইৰাছৰ লগত যুঁজি আছে কিন্তু বাকি যদি আমি খাদ্য যোগান মন্ত্ৰীৰ কথা কওঁ তেওঁলোকে যদি এই লকডাউনৰ সময়সীমাটো যদি 3 পৰা 6 মাহ সময়লৈকে যদি বৃদ্ধি কৰাই দিয়ে 3 মাহৰ পৰা 6 মাহ সময় সম্পূৰ্ণৰূপে লকডাউন অৰ্থাৎ মানুহ ঘৰৰ পৰা সম্পূৰ্ণৰূপে ওলাব নোৱাৰিব ৰাস্তা ঘাটে বজাৰ ঘাট কত ওলাব নোৱাৰিব এনেকুৱা এটা সিস্টেম কৰিব লাগে তেতিয়াহে এই ভাইৰাছটো সম্পূৰ্ণৰূপে মানুহৰ সংক্ৰমণৰ পৰা আতৰত থাকিব কিন্তু এতিয়া ভাবিব লাগিব যে 3 মাহৰ পৰা 6 মাহলৈকে যদি আমি লকডাউনত থাকিব লগিয়া হয় তেনেহলে মানুহ খোৱা দোৱাত অনাহাৰত দেখোন মৰি যাব তো হেয়ালৈ চিন্তা কৰাৰ কাৰণে আমাৰ খাদ্য যোগান মন্ত্ৰী আছে ফণীভূষণ চৌধুৰী আছে তেখেতৰ বিশেষ ভূমিকা আছে এই বিষয়ে কাম কৰাৰ তেখেতৰ অধিকাৰ আছে তাৰ পিছত আছে কৃষক মন্ত্ৰী অতুল বৰা ডাঙৰীয়া তেওঁ বিশেষ পদক্ষেপ ল'ব লাগে এই বিষয়ে অকল আমি হেলথ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিবা এটা কৰি আছে হেয়ালৈ লক্ষ্য ৰাখিলে নহব ইয়াৰ পিছে খাদ্য যোগান মন্ত্ৰী আৰু কৃষক মন্ত্ৰীয়ে কিমানখিনি ভূমিকা লৈছে আমাৰ জনসাধাৰণৰ কাৰণে হেয়ালৈ আমি চকু ৰাখিব লাগিব এতিয়া এই ফণীভূষণ চৌধুৰী ডাঙৰীয়াই যদি আমাৰ খাদ্য যোগানখিনি যদি সম্পূৰ্ণৰূপে অৰ্থাৎ এই 3 মাহৰ পৰা 6 মাহ সময়লৈকে যদি খাদ্যৰ যোগানৰ ব্যৱস্থা কৰি দিয়ে জনসাধাৰণৰ কাৰণে সম্পূৰ্ণ বিনামূলীয়াকৈ তেনেহলে নিশ্চয় মানুহৰ
যিটো অভাৱ সেইটোৰ পৰা মানুহ অলপ হ'লেও সকাহ পাব, মানুহৰ কোনো ধৰণৰ অভাৱ নাথাকিব। এই 3 মাহৰ পৰা 6 মাহ সময় আমি যদি দালি চালি দিয়ে যদি ভাত খাওঁ তেনেহ'লে আমাৰ তথাপিও চলিব, মাছ মাংস নাখালেও হ'ব। কিন্তু কৃষকবিলাকৰ কথা যদি আমি কওঁ, কৃষকসকলে যদি এতিয়া খেতি বাতি কৰিব নোৱাৰে, অৰ্থাৎ খেতি বাতি কৰাৰ পিছত তেওঁলোকে যদি বজাৰত সেই শাক পাচলিবিলাক যদি উচিত মূল্যত বিক্ৰী কৰিব নোৱাৰে, তেনেহ'লে সেই কৃষকবিলাকৰ কি ক্ষতি হ'ব সেয়ালৈ এবাৰ ভাবি চাব লাগিব। তো এতিয়া কথাটো হ'ল যে লকডাউন দিয়ক, কিন্তু ইয়াতে কণ্ডিশ্যন এটা আছে যে লকডাউনৰ সময়সীমা 3 মাহৰ পৰা 6 মাহ হ'ব লাগে মিনিমাম। লকডাউনৰ সময়ত খাদ্য যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী ডাঙৰীয়াই জনসাধাৰণক সম্পূৰ্ণৰূপে খাদ্য বিনামূলীয়াকৈ যোগান ধৰিব লাগে। কৃষকক উপযুক্ত মূল্য দি বস্তু ক্ৰয় কৰি বিশেষ ব্যৱস্থাৰে জনসাধাৰণৰ মাজত সেই শাক পাচলিবিলাক বা কৃষিজাত সামগ্ৰীবিলাক জনসাধাৰণৰ মাজত যাতে কৃষক মন্ত্ৰী ডাঙৰীয়াই বিলাই দিব পাৰে সেয়া ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কৃষকক খেতি কৰাৰ সুবিধা তথা উপযুক্ত দিহা পৰামৰ্শ দিয়াৰ ব্যৱস্থা কৰিব লাগে। লগতে লকডাউনৰ সময়ত জনসাধাৰণৰ মাজত খাদ্য যোগানৰ সম্পূৰ্ণ দায়িত্ব NGO বিলাকক দিব পাৰে, নিদিব পাৰে। আপোনালোকে বিশেষ ব্যৱস্থা লৈ যদি খাদ্যখিনি এই 3 মাহৰ পৰা 6 মাহৰ ভিতৰত যদি জনসাধাৰণক যদি সম্পূৰ্ণৰূপে আপোনালোকে লকডাউনত ৰাখক, আমাৰ কোনো আপত্তি নাই। লকডাউনত ৰাখি আপোনালোকে সম্পূৰ্ণৰূপে খাদ্য যোগানৰ ব্যৱস্থাটো কৰি দিয়ক, যাতে জনসাধাৰণ বাহিৰত যাতে ওলাব নোৱাৰে, বাহিৰত যাতে ওলাবলগীয়া নহয়। কাৰণ বৰ্তমান সময়ত এনেকুৱা এটা পৰিস্থিতি হৈ পৰিছে যিটো নেকি আমি ভূমিকম্প হ'লে বা বানপানী হ'লে বা চুনামি হ'লে তেনেকুৱা এটা পৰিৱেশ যেতিয়া হয়, অৰ্থাৎ সেইটো হৈছে এটা প্ৰাকৃতিক দুৰ্যোগ। তো এই বৰ্তমান সময়ত যিটো মহামাৰীৰ সৃষ্টি হৈছে এইটো এটা প্ৰাকৃতিক দুৰ্যোগ। সেই দুৰ্যোগবিলাকত যেনেকৈ আমি গভৰ্ণমেণ্টৰ তৰফৰ পৰা ৰিলিফৰ ব্যৱস্থা কৰা হয়, ঠিক তেনেকৈ বৰ্তমান সময়ত যদি এই কৰোণা ভাইৰাছৰ যিটো আতংকৰ ফলত মানুহ এতিয়া হাহাকাৰত পৰিছে, নিজৰ কৰ্মসংস্থান হেৰাই পেলাইছে, খাদ্যৰ অভাৱ হৈছে, সেইবিলাক যদি আমি দূৰ কৰিব নোৱাৰোঁ তেনেহ'লে মানুহ ৰাস্তা ঘাট লৈ বজাৰলৈ মানুহ ওলাই থাকিব। গতিকে মানুহ যাতে ঘৰৰ পৰা ওলাব নোৱাৰে, আপোনালোকে যিখিনি ব্যৱস্থা ল'ব লাগে, খাদ্য যোগান মন্ত্ৰীয়ে হওক অথবা কৃষক মন্ত্ৰী ডাঙৰীয়াই হওক, আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চিকিৎসা ক্ষেত্ৰত যিখিনি আগবঢ়াই লৈ গৈছে, তেনেকেই যদি আমি কৃষক মন্ত্ৰী আৰু খাদ্য যোগান মন্ত্ৰী ডাঙৰীয়াই যদি তেওঁৰ নিচিনাকৈ কামখিনি আগুৱাই লৈ যায়, তেনেহ'লে নিশ্চয় আমি এই ভাইৰাছৰ পৰা অলপ হ'লেও সকাহ পাম। আজি গোটেই ভাৰতবৰ্ষত যেনেকৈ 1 লাখৰ ওপৰত মানুহখিনি কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে আৰু বৰ্তমান সময়ত অসমত প্ৰায় 200 হ'বলৈ গৈ আছে। গতিকে সেই গোটেই ভাৰতবৰ্ষৰ যিটো অৱস্থা হৈছে সেইটো যাতে বৰ্তমান সময়ত অসমত যাতে নহয়, সেয়ালৈ লক্ষ্য ৰাখি আমি এই লকডাউনৰ নিয়ম নীতিখিনি যদি এনেকৈ বনাই লোৱা যায় তেনেহ'লে নিশ্চয় কৰোণা ভাইৰাছটো এসময়ত গৈ নাইকিয়া হৈ যাব। গতিকে ভিডিঅ'টোৰ জৰিয়তে এইটোৱে বুজাব বিচাৰিছোঁ, লকডাউন দিয়ক, যেতিয়ালৈকে ভেকচিন নোলায় লকডাউন থাকিবই। হয়তো এতিয়া 14 দিন দিছে, তাৰপিছত 7 দিন দিব, তাৰপিছত আকৌ 10 দিন 20 দিন এনেকৈ লকডাউন দিয়ে থাকিব। কিন্তু গৰীব মানুহখিনি যে আছে, অৰ্থাৎ যিখিনি মানুহ লকডাউনত আবদ্ধ হৈ আছে, তেওঁলোকৰ থকা খোৱাৰ চিন্তাটোও আমাৰ চৰকাৰে কৰিব লাগিব। চৰকাৰে যদি সেই বিষয়লৈ লক্ষ্য নাৰাখে তেনেহ'লে মানুহৰ আতংকৰ সৃষ্টি হৈয়ে থাকিব। আপোনালোকে যিটো এই কেইদিনমান আগতে মদৰ দোকান খুলি দিলে, মদৰ দোকানত যিটো লাইনৰ ব্যৱস্থা হৈছিল, মানে এনেকৈ শাৰী পাতিছিল যে চায়ে ভয় লাগে, যে মৃত্যুক চায়ো মানে তেওঁলোকে ভয় নাপায়। কৰোণা ভাইৰাছ যে আহি আছে, ভাইৰাছটো যে ইমান সোনকালে যে সিঁচৰিত হৈ আছে সেয়ালৈ লক্ষ্যই নাই। মানুহ মদৰ কাৰণে পাগল হৈ গৈছে। চৰকাৰে কি পাগলৰ নিচিনা এটা সিদ্ধান্ত দি দিয়ে বুজি নাপাওঁ। অৰ্থনীতি ৰক্ষা কৰিবলৈ চিন্তা কৰি আছে চৰকাৰে। ক'বলৈ গ'লে বেয়া লাগে, কিন্তু চৰকাৰক অৰ্থনীতি ৰক্ষা কৰিবলৈ চৰকাৰে মানে এইটো সিদ্ধান্ত লৈছিল যে মদৰ দোকানটো খুলি দিব লাগে। আৰে জনসাধাৰণ যদি নাথাকে চৰকাৰে কেনেকৈ চৰকাৰ চলাব? কি চৰকাৰ? এইটো চৰকাৰ হ'ল নেকি? প্ৰজা থাকিব লাগিব, তেতিয়াহে ৰজাৰ মূল্যটো থাকিব। প্ৰজাই যদি শেষ হৈ যায় ৰজাৰ কি ভেলু থাকিব? গতিকে
আগত মানুহৰ সুৰক্ষাৰ কথা চিন্তা কৰক আপোনালোকে এই জনসাধাৰণৰ সুৰক্ষাৰ কথা চিন্তা নকৰি আপোনালোকে এনে এটা সিদ্ধান্ত লৈ ল'ব সেইটো কেনেকুৱা কথা হ'ল এইটো চৰকাৰৰ কোনো ধৰণৰ ভাল এটা সিদ্ধান্ত হ'ল নেকি গতিকে আপোনালোকে ভাল এটা ডিসিশন লওক যাতে জনসাধাৰণে বুজে জনসাধাৰণৰ মাজত আপোনালোকে টিভি চেনেলত আহক আপোনালোকে আহি জনসাধাৰণক এটা ভাল এটা সিদ্ধান্ত দি দিয়ক ভাল এটা বুজাই দিয়ক এই বিপদৰ সময়ত যদি আপোনালোকে যদি থিয় হ'ব নোৱাৰে আপোনালোকে ভৱিষ্যতে আপোনালোকক আমি কেনেকৈ নেতৃত্বত ৰাখিম আপোনালোকে নেতৃত্বৰ কোনো ধৰণৰ যোগ্যই নহব গতিকে যদি আপোনালোকে নিজকে আমাৰ নেতৃত্ব হিচাপে থাকিব বিচাৰে আপোনালোকে বৰ্তমান সময়ত চৰকাৰত আছে আপোনালোকৰ যিখিনি দায়িত্ব আপোনালোকে সেইখিনি কৰা উচিত আপোনালোকে জনসাধাৰণক সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি লকডাউনটো বঢ়াই দিয়ক আৰু তেওঁলোকৰ যিটো সম্পূৰ্ণ ভৰণ পোষণৰ দায়িত্ব চৰকাৰে ল'ব লাগে গতিকে আজিৰ ভিডিঅ'ত এইখিনি আলোচনা কৰিলো বিশেষ আৰু নকওঁ ভিডিঅ'টো বহুত দীঘল হৈ গৈছে পৰৱৰ্তী সময়ত আৰু আলোচনা কৰিম নকৰা নহয় যদি ভিডিঅ'টো ভাল লাগি থাকে লাইক কৰি দিব আৰু যদি চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব এটা কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আজিৰ কাৰণে এইখিনিয়ে বাই বাই টেক কেয়াৰ জয় অসম ধন্যবাদ